নমস্কাৰ, মই আয়ুষ। আজি হৈছে ৩০ এপ্ৰিল বুধবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো যে জেলৰ পৰা ওলোৱাৰ পিছতে পুনৰ অপৰাধ অভিযান চলাবলৈ নিয়াৰ সময়তে আৰক্ষীলৈ গুলীয়াৰ চেষ্টা, আৰক্ষীৰ গুলীত ঢলি পৰিল দুৰ্ধৰ্ষ ৰমেশ। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ প্ৰতিশোধ। আজি ৪খন ডাঙৰ বৈঠক। প্ৰথম কেবিনেট কমিটি অন ছিকিউৰিটি, দ্বিতীয়খন কেবিনেট কমিটি অন পলিটিকেল এফেয়াৰ, তৃতীয়খন কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ, চতুৰ্থখন মোদীৰ কেবিনেটৰ বৈঠক। পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটক লৈ এই বছৰৰ পৰা নতুন নিয়ম। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কয় যে যোৱা বৰ্ষতকৈ এইবাৰ সামান্য কমিছে ফলাফলৰ হাৰ। এইবাৰ এখনেই মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰদান কৰা হ'ব ছাত্ৰ-ছাত্ৰীক। ৰাজ্যৰ বাহিৰত নামভৰ্তিৰ বাবে সুবিধা হোৱাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ২৯ মে'ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই। শুক্লাৰ সৈতে থাকিব আন ৩জন মহাকাশচাৰী। পৰৱৰ্তী খবৰটো হৈছে বি আৰ গাভাই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। ১৪ মে'ত শপত গ্ৰহণ কৰিব গাভাই। পৰৱৰ্তী খবৰটো হৈছে টোপনি হেৰাল পাকিস্তানৰ। নিশা ২ বজাত দেশবাসীক কৰিলে সাৱধান, ভাৰতীয় সেনাই যিকোনো মুহূৰ্ততে সংঘটিত কৰিব পাৰে আক্ৰমণ। সেয়া সন্ত্ৰস্ত পাকিস্তান। ভাৰতৰ ভয়ত নিদ্ৰাহীনতাত পৰাৰ পাকিস্তানে নিশা ২ বজাত সতৰ্ক কৰিলে দেশবাসীক। পৰৱৰ্তী খবৰটো হৈছে নিশাৰে পৰা সীমান্তত পাক সেনাৰ গুলীবৰ্ষণ, ভাৰতৰ প্ৰত্যুত্তৰ। ভাৰত পাকিস্তানৰ মাজত বৰ্ধিত উত্তেজনাৰ মাজতে সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ একাধিক অঞ্চলত যুদ্ধবিৰতি উলংঘন কৰি পাক সেনাৰ গুলীবৰ্ষণ অব্যাহত আছে। পৰৱৰ্তী খবৰটো হৈছে অন্ধ্ৰপ্ৰদেশত মন্দিৰৰ দেৱাল ভাঙি নিহত ৭গৰাকী ভক্ত। বুধবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ সিংহাচলম পাহাৰৰ শিখৰ মন্দিৰৰ সমীপৰ ৰিটেইনিং ৱাল ভাঙি পৰে। এই ঘটনাত ৩গৰাকী মহিলাকে ধৰি ৭জন ভক্তই প্ৰাণ হেৰুৱায় আৰু কেইবাজনো আহত হয়। পৰৱৰ্তী খবৰটো হৈছে আজিৰে পৰা কাজিৰঙাত পৰ্যটকৰ বাবে বন্ধ হ'ল হাতী ছাফাৰী। বাৰিষাৰ আগমনৰ বাবে প্ৰতি বছৰে ১ মে'ৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হয় ৰাষ্ট্ৰীয় উদ্যানখন। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য, যদি ভাৰত পাকিস্তানৰ যুদ্ধ হয় অসমবাসী প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতীয় সেনাৰ লগত থিয় হৈ থাকিব। অহা ১৫ দিনৰ পৰা ২ মাহলৈ ভাৰতৰ বাবে পৰীক্ষাৰ সময়। আমি ভাৰত মাতৃক বিজয়ৰ তিলক পিন্ধাব লাগিব। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামত আক্ৰমণ কৰা অভিযুক্তসকল পৃথিৱীৰ য'তে লুকাই নাথাকক কিয় ভাৰতীয় সেনাই তাতেই গৈ বিচাৰ কৰিব, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এখন আফ্ৰিকান মোদীৰ ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰতে পাকিস্তানক প্ৰত্যুত্তৰ দিব ভাৰতে। মোদীৰ বাৰ্তাৰ পিছতে ভয়ত কঁপিছে পাকিস্তান। পৰৱৰ্তী খবৰটো হৈছে তৰুণ গগৈ নাতিনী দুটাক ভাৰতীয় হিচাপে ৰাখক। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে দুয়োটা নাতিনীয়ে ভাৰতৰ হৈ থাকে, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ ডেডলাইন। আট্টাৰী বাঘা সীমান্তৰে ভাৰত এৰিছে পাকিস্তানী নাগৰিকে। পেহেলগামত সন্ত্ৰাসবাদী নৰসংহাৰৰ পাছতে ২৪ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে ভাৰতত থকা পাকিস্তানী নাগৰিকক দেশ এৰিবলৈ নিৰ্দেশ দিছিল। ২৭ এপ্ৰিলৰ ভিতৰত ভাৰতত থকা পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ কেন্দ্ৰীয় চৰকাৰে দিছিল ডেডলাইন। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।